অৰুণাচলৰ বিৰুদ্ধে সৰ্বাত্মক অৱৰোধ TMPK উত্তৰ অসমৰ গহপুৰৰ পৰা জুনাইলৈকে অসম অৰুণাচল সংযোগী সকলো পথ অনিৰ্দিষ্টকালীন আৰু অৰ্থনৈতিক অৱৰোধ কৰে TMPKৰ দাবী অসম অৰুণাচল চৰকাৰৰ মাজত শীঘ্ৰে ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে সীমান্তৰ সমস্যা সমাধান কৰক। অন্যথা সীমান্তত বসবাস কৰা খিলঞ্জীয়া সুৰক্ষা নিশ্চিত কৰাৰ লগতে নিজৰ আত্মৰক্ষাৰ হেতু চৰকাৰীভাৱে মাৰাণস্তৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ দাবী TMPKৰ। অসমৰ খিলঞ্জীয়া লোকক আক্ৰমণ কৰা অৰুণাচলীক আইনগতভাৱে কঠোৰ শাস্তি প্ৰদান কৰিবলৈও দাবী TMPKৰ। আজি আমি ইয়াৰ পৰা TMPK কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি প্ৰত্যেকটো অসমৰ বিভিন্ন জিলাত যে অৰুণাচল প্ৰৱেশ যায় সেইখিনি আমি অৱৰোধ কৰা হৈছে আৰু অসমৰ প্ৰতিজন অসমীয়া নাগৰিকক আমি অনুৰোধ জনাব বিচাৰিছো এই সংগ্ৰাম কেৱল TMPK বা মিচিং জাতিৰ সংগ্ৰাম নহয়, এইটো প্ৰত্যেকজন অসমীয়া নাগৰিকৰ দায়িত্ব আৰু সকলোৱে অংশগ্ৰহণ কৰিব লাগে। আজি আমি সেইদিনা 10 আগষ্ট তাৰিখে ধেমাজি জিলাৰ অন্তৰ্গত প্ৰগতি মিংগৰ আৰু অৰুণাচল সীমা অঞ্চলৰ যি সীমা বিবাদ সেই সীমা বিবাদ সম্পৰ্কে আমি আলোচনা কৰিব কৈছিলো। আমি আলোচনা কৰাৰ মুহূৰ্তত অৰুণাচলৰ এজন DSPৰ নেতৃত্বত সাধাৰণ নাগৰিকৰ বন্দুকৰ যোগেদি এই বিচাৰৰ বাবে আমাৰ অসমীয়া মিচিং খিলঞ্জীয়া ভূমিপুত্ৰসকলক গুলীবৰ্ষণ কৰিছে। এই গুলীবৰ্ষণ কৰা প্ৰত্যেক 15জন ব্যক্তি এতিয়া চিকিৎসাধীন অৱস্থাত আছে। গতিকে অসম চৰকাৰে চকু মেলি চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইখিনি কেৱল তেখেতে আদেশ বা নিৰ্দেশ প্ৰদান কৰি থাকিলে নহব, তেখেতক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ইয়াৰ পৰা কঠোৰ আহ্বান জনাইছো। আৰু তৃতীয় কথাটো হ'ল যে অৰুণাচল ব্যক্তিসকলে ইয়াৰ পৰা স্পষ্টভাৱে শুনিব, আজি আপোনালোকক পথ অৱৰোধ কৰিছো। আজি আমি ইয়াৰ পৰা পথ অৱৰোধ কৰিছো। পৰৱৰ্তী সময়ত ইয়াৰ পিছতো যদি প্ৰেমা কাণ্ডুৱে যদি বিহিত ব্যৱস্থা নহয়, তেতিয়াহ'লে আমি তেজৰ বিনিময়ত তেজ লাগিব আৰু তেখেতসকলৰ নাগৰিকক যদি বন্দুক প্ৰদান কৰিব পাৰে, আমি বন্দুক অবিহনে তেখেতসকলক কেনেধৰণে প্ৰত্যুত্তৰ দিব লাগে আমি TMPK মিচিং ব্যক্তিসকলে বিশেষকৈ দিছিলাতে জানিবলৈ আমি आसाम और अरुणाचल सरकार को यही कहना चाहता हूँ कि देखिए যেতিয়াৰ পৰাই আমি অসমীয়াত ক'লে ভাল বুজি পাব তেওঁলোকেও এটা কথা স্পষ্টকৈ দাবী জনাইছো। অসম চৰকাৰ অৰুণাচল চৰকাৰৰ হেমাহিৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ হেমাহিৰ কাৰণে আজি অসমৰ নিৰী মানুহ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক মৃত্যুৰ বলি সজাইছে। তেওঁলোকৰ মানসিকতা যদি অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰ কেন্দ্ৰ চৰকাৰৰ যদি ভাল মানসিকতা থাকেহেঁতেন অসমৰ খিলঞ্জীয়া মানুহ আজি মৃত্যুৰ মুখলে নগলে। কিন্তু অতি পৰিতাপৰ বিষয় অসমৰ খিলঞ্জীয়া চৰকাৰ বুলি কোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জহাই ফুৰা এই চৰকাৰৰ মুৰব্বীগৰাকী উত্তৰ পূৰ্ব অঞ্চলৰ এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকী তেওঁলোকে কোনো গুৰুত্ব নিদিয়াৰ ফলত আজি অসমৰ মানুহে এই ধৰণৰ অৱস্থাৰ সন্মুখীন হ'ব লাগে। গতিকে এটা কথা স্পষ্টকৈ দাবী জনাইছো যে যি ধৰণে এই মিংমং বদতি অঞ্চলত যি ধৰণে অৰুণাচলৰ দুৰ্বৃত্তই আমি কৈছো যে অৰুণাচলৰ দুৰ্বৃত্তৰ লগে লগে তেওঁলোকে অৰুণাচল প্ৰশাসনৰ দুগৰাকী উচ্চপদস্থ বিষয়া এই দুগৰাকী উচ্চপদস্থ বিষয়াৰ নেতৃত্বত এই ধৰণৰ ঘটনা সংঘটিত হৈছে। আমি এই অসম অৰুণাচলৰ যিমানবোৰ প্ৰৱেশদ্বাৰ আছে, অসম অৰুণাচলৰ যিবোৰ ৰুট আছে আৰু ইকনমিকেল যিবোৰ ৰুট ব্লকেজ আমি কৰিছো, সেইকাৰণে কৰিছো যেতিয়ালৈকে দুয়োগৰাকী বা দুৰ্বৃত্তক যেতিয়ালৈকে এৰেষ্ট কৰি তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত নকৰে, पेमा कांडो सीएम साहब को यही बताना चाहते हैं कि जब तक आपका सरकार का आपका पुलिस प्रशासन का जो DSP और इंस्पेक्टर ने उन लोगों का नेतृत्व में जो वो घटना घटा है उन लोगों को जब तक आप लोग ये नौकरी से बर्दाश्त नहीं करेंगे तब तक ये हम लोग का प्रोटेस्ट जारी रहेगा। यही बात